পুনৰ এখন ভিডিঅ'লৈ তোমালোকক সকলোকক স্বাগতম জনাওঁ। যিসকল ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছা, তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজি ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো তোমালোকে ভিডিঅ'টো গুৰুত্বপূৰ্ণ সহকাৰে ভিডিঅ' শেষলৈ চাই থকা। তো ইয়াত দিয়া আছে যে গুৱাহাটী ইউনিভাৰ্চিটি FYUGP NEP 2022 syllabus for second semester. তো গুৱাহাটী ইউনিভাৰ্চিটি 4-year undergraduate program আন্ডাৰত থকা NEP syllabus for second semester. তো সাবজেক্টটো দিয়া আছে যে এছামিজ মেজৰ আৰু মাইনৰ। তো দুইখনেৰে হয় যে এছামিজ সাবজেক্টৰ মেজৰ আৰু মাইনৰ। তো এছামিজ সাবজেক্টৰ তোমালোকৰ সাবজেক্টৰ নামটো হ'ল যে অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস 26 চনৰ পৰা 2000 চনলৈ। তো এইটো আছিল ছেকেণ্ড ছেমিষ্টাৰ অসমীয়া সাবজেক্টৰ নাম যে অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস। আৰু ইয়াৰ পেপাৰ কোডটো চাই ল'ব পাৰা। তো ইয়াৰ পেপাৰ কোডটা দিয়া আছে যে পেপাৰ কোড হ'ল যে AHH02000104 4 ক্ৰেডিটছ। তো এইখন পেপাৰৰ বা অসমীয়া সাবজেক্ট যেহেতু তোমালোকৰ 100 মাৰ্কৰ এক্সাম হয়, তো 100 মাৰ্কৰ এক্সাম হ'লে তোমালোকৰ দুটা এক্সাম হয়। এখন হ'ল যে ইণ্টাৰনেল বা সেশনাল এক্সাম 40 মাৰ্কছৰ আৰু ফাইনেল এক্সাম মাৰ্কছ তোমালোকৰ 60। তো টোটেল হ'ল তোমালোকৰ 100 মাৰ্কৰ এক্সাম হ'ব অসমীয়া সাবজেক্টৰ। অসমীয়া সাবজেক্ট এইখন আছিল অসমীয়া সাবজেক্ট ছেকেণ্ড ছেমিষ্টাৰত অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস। তো এইখন সাবজেক্টৰ এতিয়া সিলেবাসটো চাই লোৱা। তো তোমালোকৰ প্ৰথম চেপ্টাৰটো দিয়া আছে বা গোট নম্বৰ 1 যে অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ ভাষিক আৰু সাহিত্যিক পটভূমি সাহিত্যিক আৰু সাহিত্যিক কৰ্ম। তো এইখন আছিল প্ৰথম চেপ্টাৰ। তো প্ৰথম চেপ্টাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা, স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত তোমালোকৰ 2 নম্বৰ চেপ্টাৰ দিয়া আছে যে গোট নম্বৰ 2 গোট 2 যে নিৰ্বাচিত পাঠ। তো নিৰ্বাচিত পাঠ কেইটা তোমালোকে চাই লোৱা যে মাইলৰ্ছ ব্ৰনছনে লিখা যেনে আৱাস অসমীয়া ইংৰাজী অভিধান। আৰু দ্বিতীয়ত দিয়া আছে যে আনন্দৰাম ঢেকিয়াল ফুকন ইংলেণ্ডৰ বিৱৰণ, হিমচন্দ্ৰ বৰুৱা অসমত স্ত্ৰী শিক্ষা আৰু কমলাকান্ত ভট্টাচাৰ্যই লিখা জাতীয় গৌৰৱ, চন্দ্ৰকুমাৰ আগৰৱালা প্ৰকৃতি, লক্ষ্মীনাথ বেজবৰুৱা বৰবৰুৱাৰ বিমান বিহাৰ আৰু সত্যনাথ বৰাৰ জীৱনৰ অমিয়া। তো এইখন আছিল দ্বিতীয় নম্বৰ চেপ্টাৰ বা দ্বিতীয় নম্বৰ ইউনিট। তো দ্বিতীয় নম্বৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা। এইখন আছিল ছেকেণ্ড ছেমিষ্টাৰৰ অসমীয়া ছাবজেক্টৰ চিলেবাছ। তো আৰু আছে তোমালোকৰ অসমীয়া ছাবজেক্টৰ অসমীয়া ভাষা আৰু সাহিত্য ইতিহাসৰ যিহেতু 4টা চেপ্টাৰ দিয়া আছে ছেকেণ্ড ছেমিষ্টাৰ 4টা চেপ্টাৰ পঢ়িব লাগে মেজৰ আৰু মাইনৰ। এইখন আছিল 1 আৰু 2 আৰু 3 নম্বৰ আৰু 4 নম্বৰ চেপ্টাৰটো চাই লোৱা। তো 3 নম্বৰ চেপ্টাৰটো দিয়া আছে যে গোট নম্বৰ 2 নিৰ্বাচিত পাঠ। তো প্ৰথমতে আছে যে যতীন্দ্ৰনাথ দুৱাৰা লিখিছিল যে পোহৰ কথা কবিতা আৰু তাৰপিছত দিয়া আছে ৰঘুনাথ চৌধুৰী অন্তিম জ্যোতি। তাৰপিছত তোমালোকৰ লিখিছে যে ৰজনীকান্ত বৰদলৈয়ে মিৰি জীয়ৰী আৰু তাৰপিছত দিয়া আছে যে জ্যোতিপ্ৰসাদ আগৰৱালা নিমাতী কইনা। এইখন আছিল তোমালোকৰ 3 নম্বৰ চেপ্টাৰৰ চিলেবাছ। তো 3 নম্বৰ চেপ্টাৰটো চাই লোৱা। তোমালোকে টপিক কেইটা সম্পূৰ্ণখিনি ভালদৰে চাই যাবা। তো এইখন আছিল টপিক কেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত আৰু এখন আছে তোমালোকৰ এইখন ছাবজেক্টৰ বা এইখন পেপাৰৰ আৰু এখন তোমালোকৰ চেপ্টাৰ আছে যে চেপ্টাৰ নম্বৰ 4 যে নিৰ্বাচিত পাঠ। তো নিৰ্বাচিত পাঠৰ যেনে প্ৰথম টপিকটো দিয়া আছে যে সৈয়দ আব্দুল মালিক কাঠফুলা গল্প লিখিছিল সৈয়দ আব্দুল মালিক। তাৰপিছত দিয়া আছে ভূপেন্দ্ৰনাথ শইকীয়া গড়। তাৰপিছত দিয়া আছে বাণীকান্ত কাকতি লিখিছিল যে কবিৰ অহৈতুকী প্ৰতি। তাৰপিছত দিয়া আছে যে নৱকান্ত বৰুৱা যে এটা প্ৰেমৰ পদ্য। তাৰপিছত দিয়া আছে যে তোমালোকৰ শেষৰ যিটো টপিকটো হ'ল যে নীলমণি ফুকন কেনে আছ মোক নুসুধিবা। তো এইখন আছিল তোমালোকৰ 4 নম্বৰ চেপ্টাৰৰ চিলেবাছ। তো চিলেবাছটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, মই দি আছোঁ। এইবিলাক আছিল অসমীয়া ছাবজেক্টৰ চিলেবাছ। তো চিলেবাছটো তোমালোকে ভালদৰে চাই যাবা। তো এইখন আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ছেকেণ্ড ছেমিষ্টাৰৰ অসমীয়া ছাবজেক্টৰ চিলেবাছ। তো অসমীয়া ছাবজেক্টৰ যিহেতু তোমালোকৰ 4টা ইউনিট দিয়া আছে 4টা ইউনিট পঢ়িব লাগিব আৰু এইখন পেপাৰ যিহেতু 100 মাৰ্কৰ এক্সাম হয়। তো 100 মাৰ্কৰ এক্সাম হ'লে তোমালোকৰ যিহেতু ইণ্টাৰনেল 40 আৰু ফাইনেল এক্সাম 60 টোটেল 100 মাৰ্কৰ এক্সাম হ'ব। তো তোমালোকে
ভালদৰে ভিডিঅ'টো চাই লোৱা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰা। এইখন আছিল তোমালোকৰ চিলেবাছ। নেক্সটত আলোচনা কৰিম তোমালোকৰ আগত পলিটিকেল সায়েন্স সাবজেক্টৰ BA তো তোমালোকে নেক্সট ভিডিঅ' চোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তো আজিৰ ভিডিঅ' এইখিনি আছিল।